বন্ধুসকল সকলোকে স্বাগতম জনাই মই আমজাদ হুছেইন তালুকদাৰ আজি এই নতুন ভিডিঅ'টো লৈ আগবাঢ়িছো। আজিৰ এই ভিডিঅ'টোত আমি এটা নতুন বিষয় আলোচনা কৰিম। সকলোৰ সহায় সহযোগিতা কামনা কৰি আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'। বন্ধুসকল আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আজি এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ডিটাৰমিনাৰ্ছ। সো ডিটাৰমিনাৰ্ছ আচলতে আমি কি বুজো, হোৱাট ইজ ডিটাৰমিনাৰ্ছ? সেইটো আমাৰ কাৰণে জানি থোৱা ভাল। আমি সবেই জানো, আকৌ আপোনালোকক আমি মনত পেলাই দিছো, মই আপোনালোকক মনত পেলাই দিবলৈ যত্ন কৰিছো। So determiners is a word that comes before a noun to show how the noun is being used. Determiners এটা word হয় যেটো কি হয় নাউনৰ আগত বহি নাউনটো কেনেকৈ হিচাপত ইউজ হৈছে সেইটো পৰ্যবেক্ষণ কৰে, সেইটো আপোনাৰ আমাক দেখুৱাই দিয়ে। ঠিক আছে, এতিয়া চাওঁ কি আছে পাৰ্টছ অফ ডিটাৰমিনাৰ্ছ। ডিটাৰমিনাৰ্ছৰ কেইটামান পাৰ্টছ আছে, কিছুমান ভাগ কৰা হৈছে। সেইখিনি কি আমি সবেই জানো, তাৰপিছত আকৌ মনত পেলাই আছো। প্ৰথমতে আমি পাম আৰ্টিকলছ। আৰ্টিকলছত কি আহিব? এ এন ডি আহিব। সেকেন্ডত কি আহিব? আৰ্টিকল লাইক ডিটাৰমিনাৰ্ছ, দিজ দ্যাট দেয়াৰ দোজ, এইখিনি আহিব আৰ্টিকলছ লাইক ডিটাৰমিনাৰ্ছত। 3 নম্বৰত আহিব কোৱান্টিটিভছ ডিটাৰমিনাৰ্ছ, ফিউ, লিটল, মাছ, মোৰ, সাম, সেভাৰেল, এনি, হাফ, এনাফ, এইখিনিক আমি কোৱান্টিটিভ ডিটাৰমিনাৰ্ছ হিচাপত জানিম। তাৰপিছত আহিব পজিটিভ ডিটাৰমিনাৰ্ছ, য'ত আহিব আমি পাম আমি মাই, আৱাৰ, ইয়ৰ, হিম, হাৰ, দেয়াৰ, এইখিনি কি কয় পজিটিভ ডিটাৰমিনাৰ্ছ। তাৰপিছত 5 নম্বৰত পাম কাৰ্ডিনেল ডিটাৰমিনাৰ্ছ, 1, 2, 3, 4, দিজ আৰ নন এজ কাৰ্ডিনেল ডিটাৰমিনাৰ্ছ। তাৰপিছত পাম অৰ্ডিনেল ডিটাৰমিনাৰ্ছ, এইখিনি কি আছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এইখিনি কোৱা হয় অৰ্ডিনেল ডিটাৰমিনাৰ্ছ। আৰু সব ডিটাৰমিনাৰ্ছে হয় এইখিনি পাৰ্টছ হয়, ভাগখিনি হয়। ঠিক আছে, তো নেক্সট আমি চাওঁ কি আছে। অ'কে, এইটো এটা MCQ, মই এটা প্ৰশ্নৰ যোগেদি আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আই মিট ডেশ ইউৰোপিয়ান লেডি ইন দ্য মাৰ্কেট, ইয়াত কোনটো আপোনালোকে আনচাৰ নিশ্চয় দিয়ক, মনে মনে ভাবি লওক কোনটো আনচাৰ হ'ব। সবেই জানে, এটা সহজ প্ৰশ্ন। তাৰ আনচাৰটো কি হ'ব আমি চাওঁ। আনচাৰটো হ'ব অপশ্যন এ, আই মেট এ ইউৰোপিয়ান লেডি ইন দ্য মাৰ্কেট। কিয় এ হৈছে? কাৰণ ইউ প্ৰনাউন্সিয়েশ্যন ইউৰ দৰে হৈছে না, ইউৰোপিয়ান। কাৰণ আমি জানো ইউটো হয় ভাৱেল, ভাৱেল 5টা আছে, এ ই আই অ ইউ। ভাৱেলৰ আগত এন বহে, কিন্তু ইয়াত এন নবহি এ বহিছে। কাৰণটো কি? ইউৰ দৰে হৈছে, ইউৰোপিয়ান, ইউৰ দৰে প্ৰনাউন্সিয়েশ্যন হৈছে। গতিকে তেনেকে প্ৰনাউন্সিয়েশ্যন হলে আমি কি লিখিম? এনৰ জাগাত আমি এ লিখিব লাগিব। ঠিক আছে, নেক্সটত চাওঁ। নেক্সট এটা কুৱেশ্যন দিয়া হৈছে, হি ইজ ডেশ MLA অফ আৱাৰ LAC। অ'কে, 2 নম্বৰ কুৱেশ্যন দিয়া আছে, 3 নম্বৰ দিয়া আছে, হি গেভ মি ডেশ 1 rupee নোট। এই দুইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে মনে মনে ভাবি লওক কি হ'ব। এতিয়া আমি চাওঁ, প্ৰথমটোৰ আনচাৰ হৈছে NMLA। NMLA কিয় হৈছে? কাৰণ এম টো কনচনেন্ট আচলতে হ'ব লাগিছিল এ, কিন্তু আমি এন লিখিব লাগিব, কাৰণ এমৰ প্ৰনাউন্সিয়েশ্যনটো কি হ'ব? MLA, এৰ ধৰণে হৈছে। এমৰ কনচনেন্টৰ প্ৰনাউন্সিয়েশ্যনটো ভাৱেলৰ দৰে হৈছে, গতিকে আমি এৰ জাগাত এন বহাব লাগিব। 3 নম্বৰত চাওঁ, নেক্সট আমি চাওঁ যদি, হি গেভ মি ডেশ 1 rupee নোট। এই অটো আচলতে কি হয়? ভাৱেল হয়, এন বহিব লাগিব আচলতে, কিন্তু ইয়াত এন নবহি কি বহে? এ বহে। কাৰণ ৱাৰ দৰে প্ৰনাউন্সিয়েশ্যন হলে আমি ভাৱেলৰ আগতো এ বহাব লাগিব। এইখিনি সাধাৰণ বস্তু আপোনালোক সবেই জানে। নেক্সটত আমি চাওঁ, মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেশ ইউনিভাৰ্চিটি অফ আমেৰিকা। অ'কে, ইয়াৰ আনচাৰ কি হ'ব আপোনালোকে ভাবি লওক। নেক্সটত আৰু এটা প্ৰশ্ন দিয়া হৈছে, মাই ফাদাৰ ৱৰ্কছ ইন ডেশ HS স্কুল। অ'কে, এইটো আনচাৰটো আমি কি হ'ব আচলতে আপোনালোকে ভাবি লৈছে নিশ্চয়। গতিকে আমি চাওঁ কি আনচাৰ আছে ইয়াত। ইয়াত এ ইউনিভাৰ্চিটি হৈছে, কাৰণটো কি? ইউ যদিও ভাৱেল হয়, ইউনিভাৰ্চিটি ইউৰ দৰে প্ৰনাউন্সিয়েশ্যন হলে কি হ'ব? আমি এনৰ জাগাত এ বহাব লাগিব, কনচনেন্ট হিচাপত বহাব লাগিব, সেইটো কাৰণে এ হৈছে। নেক্সট আমি চাওঁ, মাই ফাদাৰ ৱৰ্কছ ইন ডেশ HS স্কুল। ইয়াত HS স্কুলত কি হ'ব আচলতে আপোনালোকে নিশ্চয় ভাবি লৈছে। আনচাৰটো হ'ব NHS স্কুল। কাৰণটো হ'ল এইচ বুলি ক'লে আমি এৰ দৰে প্ৰনাউন্সিয়েশ্যন কৰিব লগা হয়, এইচ। যদিও এইচ টো কনচনেন্ট, কিন্তু ভাৱেলৰ নিচিনা প্ৰনাউন্সিয়েশ্যন হৈছে, সেইটো কাৰণে আমি এন বহাইছো। নেক্সটত চাওঁ, কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, শ্বি ইজ ডেশ হেইৰিছ টু হাৰ ফাদাৰ্ছ প্ৰপাৰ্টি। এণ্ড নম্বৰ 7, দিছ ইজ ডেশ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। তো প্ৰথমটোৰ আনচাৰ আপোনালোকে ভাবি লৈছে নিশ্চয়। ইয়াত আনচাৰ কি হ'ব? এন হেইৰিছ। ইয়াত হেৰিছ বুলি ক'লে ভুল হ'ব, যদিও ইয়াৰ স্পেলিংটো আপুনি যদি চাই HEIRESS, এৰিছ।
এৰিছ এইটো হেৰিছ নহয় যাৰ কাৰণে আমি এন বহাব লাগিব এটি অতিকৈ গুৰুত্বপূৰ্ণ অতি জৰুৰী ইম্পৰ্টেণ্ট হয় গতিকে কি হ'ব ইয়াৰ প্ৰনাউন্সিয়েচনটো ভাৱেলৰ দৰে হৈছে গতিকে আমি ইয়াত এন বহাইছো যদি এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহাটো অতিকে সম্ভাৱনাপূৰ্ণ কুৱেশ্যন এইটো নেক্সট চাওক দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট সেইটো আনচাৰ নিশ্চয় আপোনালোকে ভাবি লৈছে এয়া চাওক আনচাৰটো কি আছে এন হোৱা নাই ইয়াত ডি হৈছে কাৰণটো কি ইয়াত নিৰ্দিষ্টকে বুজোৱা হৈছে দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট মই যাৰ লগত কথা পাতি আছিলো আই ৱাজ টকিং এবাউট যিজন লগত মই কথা পাতি আছিলো সেইজনেই লেডি গতিকে আমি ইয়াত দ্য আৰ্টিকল ব্যৱহাৰ কৰিছো নিৰ্দিষ্ট আৰ্টিকল ডেফিনেট আৰ্টিকল দ্য ইউজ কৰিছো নেক্সটত আমি চাম দুটা প্ৰশ্ন আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আপোনালোকে কালিদাস ইজ ডেছ শেক্সপিয়াৰ অফ ইণ্ডিয়া এণ্ড কুৱেশ্যন নম্বৰ 9 দিছ ইজ ডেছ ৰুম আই ৱৰ্ক ইন তো এইটো আনচাৰ কি হ'ব আপোনালোকে ভাবক ভাবিছে যদি মই দেখাই আছো আপোনালোকৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰ হ'ব দিছ ইজ কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া ডেফিনেট আৰ্টিকেল ইউজ কৰিব লাগিব কাৰণ সেইজনক নিৰ্দিষ্টকৈ বুজোৱা হৈছে চ' কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া নেক্সটটো চাওক দিছ ইজ দ্য ৰুম এইটো কি হ'ব আনচাৰটো দা হ'ব লাগিব কাৰণ এটা নিৰ্দিষ্ট ৰুমটো মেনশ্যন কৰা হৈছে দিছ ইজ দ্য ৰুম আই ৱৰ্ক ইন য'ত মই কাম কৰোঁ এইটোৱে ৰুম গতিকে ইয়াত আমি নিৰ্দিষ্ট দি আৰ্টিকেলটো ইউজ কৰিম নেক্সটত চাওঁ কি আছে কুৱেশ্যন নম্বৰ 10 দিয়া হৈছে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট তো NCC কেডেটত কি হ'ব আপোনালোকৰ আনচাৰটো ভাবি লওক ইয়াৰ আনচাৰ দি আছে NCC কাৰণ এনটো যদিও ভাৱেল নহয় কনচনেণ্ট হয় বাট যিটো প্ৰনাউন্সিয়েশ্যন হয় এৰ দৰে হৈছে ভাৱেলৰ দৰে হৈছে গতিকে আমি ইয়াত এন বহাব লাগিব মাই ব্ৰাদাৰ ইজ NCC কেডেট অ'কে নেক্সট চ' এইখিনি ফিউৰ FU এণ্ড দা ফিউ তাৰ ডিছকাশ্যন কিছুমান দিয়া হৈছে এতিয়া আপোনালোকে চাওক যে ফিউ কেতিয়া হ'ব দা ফিউ কেতিয়া হ'ব FU কেতিয়া হ'ব এইখিনি আমি ডিছকাছ কৰিম ফিউ মানে আচলতে কি আপোনালোকে দেখিছে স্ক্ৰীনত ফিউ হেভ এ নেগেটিভ মিনিং অলমষ্ট নান হাৰ্ডলি এনি মানে ফিউটোৰ পৰা নেগেটিভ মিনিঙে বুজায় তাৰমানে তাত নাই অলমষ্ট নায়েই হাৰ্ডলি এনি মাত্ৰ অকণমান তাত নায়েই কিন্তু অকণমান থাকিব পাৰে তেনেকুৱা ধৰণৰ প্ৰায় নায়েই আৰু প্ৰায় নাই মানে অকণ তো আমি কি লিখিছো আই হেভ ফিউ ফ্ৰেণ্ডছ ইন দিছ টাউন মানে মোৰ ফ্ৰেণ্ড বোলা বস্তুৱে নাই কম একদম ৰেয়াৰ এইটো হৈছে ফিউ মানে অলমষ্ট নেগেটিভ মিনিং অলমষ্ট নান হাৰ্ডলি এনি আৰু নেক্সটত চাওক আপোনালোকে FU কি হৈছে FU মিনছ চাম মানে ফিউতকে বেছি অকণমান আছে অলপমান আছে এক্সাম্পলটো দিছো মই চাওক আই হেভ আ ফিউ ফ্ৰেণ্ডছ ইন দিছ টাউন মোৰ এই টাউনত মানে এই নগৰখনত চিটিখনত অকণমান মানে ফ্ৰেণ্ড আছে একদম নোহোৱা বুলি ক'লে ৰং হ'ব নোহোৱা বুলি ক'লে ফিউত যাব আৰু অলপ আছে মানে হ'লে কি হ'ব FU হ'ব আৰু এইটো নিগেটিভ মানে নায়েই কিন্তু FU অকণমান আছে দা ফিউটো আমি চাওঁ এতিয়া দা ফিউ মিনছ নট মেনি বহুত নহয় বাট অল ডেট দেয়াৰ আৰ যিমান আছে তাতে তিমান চব নহয় বহুত বেছি নহয় কিন্তু তাত যিমান আছে সামান্য মাজতে চব মিলাই পেলাই দা ফিউ হয় ঠিক আছে এক্সাম্পলটো চালে আৰু ক্লিয়াৰ হৈ যাব দ্য ফিউ ফ্ৰেণ্ডছ ডেট আই হেড লেফট মি লাষ্ট উইক যিখিনি মোৰ সামান্যৰ ভিতৰত যিমানেই ফ্ৰেণ্ড সামান্য ফ্ৰেণ্ডৰ চবেই মানে সেইখিনি ফ্ৰেণ্ড আছিলে সেইখিনি মোক লাষ্ট উইকত এৰি গুচি গ'ল চ' দা ফিউ বুলিলে কি বুজায় বেছি নহয় বহুত বেছি নহয় কমেই হয় কিন্তু যিমান আছে সিমানেই হয় তেতিয়া আমি দা ফিউ লিখিম ঠিক আছে এতিয়া আমি চাওঁ নেক্সটত কি আছে আপোনালোকে নিশ্চয় ইয়াৰ কনচেপ্টটো ক্লিয়াৰ হৈছে ফিউটি অলমষ্ট নিগেটিভে বুজায় য'ত নায়ে বুজায় FUটি অকণমান বুজায় আৰু দা ফিউ ইমান বহুত বেছি নুবুজায় কিন্তু সামান্যৰ মাজত যিমান আছে সিমানে বুজায় আৰু ঠিক আছে এতিয়া আমি দা লিটিলৰ যিটো ডিফাৰেঞ্চ সেইটো আমি আলোচনা কৰিম আপোনালোকে নিশ্চয় মন দি শুনি আছে লিটিলটো চাওক লিটিল হেজ ন' মিনিং লিটিলটো আচলতে মিনিঙেই নুবুজায় অলমষ্ট নাথিং নাই ঠিক আছে একদম নায়ে চাওক দেয়াৰ ইজ লিটিল হোপ অফ ৰিকভাৰী তাত মানুহজন ইমানেই বেমাৰ ৰিকভাৰী হোৱাৰ একদম আশা নাই তেতিয়া আমি নিগেটিভ টাইপৰ ন' মিনিং আৰু লিটিল হিচাপত ইউজ কৰিছোঁ দেয়াৰ ইজ লিটিল হোপ অফ ৰিকভাৰী মানুহজনৰ মৃত্যুমুখী মানুহজন তেওঁ জীয়াই থকা সম্ভাৱনা কম গতিকে ৰিকভাৰী হোৱাৰ সম্ভাৱনা একদম নাই বুলি ক'লে আমি ভুল কোৱা নহ'ব এ লিটিলটো কি হয় এ লিটিল মিনছ এ স্মল কুৱেণ্টিটি ঠিক আছে এটা সৰু সাধাৰণ এটা কুৱেণ্টিটি আৰু যেনেকৈ এক্সাম্পল হিচাপত মই দিছোঁ আই এম এ লিটিল টায়াৰ্ড মই অকণমান মানে সামান্য টায়াৰ্ড হৈছোঁ টায়াৰ্ড ইমানেই বেছি নহয়
কিন্তু টায়াৰ্ড হৈছো ঠিক আছে দ্য লিটিল মিনছ হোৱাট ইট মিনছ হোৱাট এভাৰ দেয়াৰ ইজ যিমান আছে সিমান এইখিনি আনকাউণ্টেবলত হৈ আছে ঠিক আছে এইখিনি কাউণ্টেবলত ফিউ হৈছে এইখিনি আনকাউণ্টেবলত হৈ আছে দ্য লিটিল মানে যিমান আছে সিমানে কিন্তু বহুত বেছিও নহয় ঠিক আছে যিমান আছে সামান্য সিমানেই চব যেনেকৈ মই কৈছিলো দ্য ফিউ ফ্ৰেণ্ডছ what I have they left last week তো সেম তেনেকে যিমানে আছে সিমানে কিন্তু ইমানো বেছি নহয় এইখিনি আনকাউণ্টেবলত ইউজ হ'ব তো এইখিনি ডিফাৰেন্স হ'ল লিটিল এ লিটিল আৰু দা লিটিল লিটিল এ সামান্য বুজায় নো মিনিং নায়েই মানে প্ৰায় নায়েই এ লিটিলত অলপমান বুজাব আৰু দা লিটিলত মানে অকম যিমান আছে সিমানেই বুজাব আৰু যিমান সামান্য আছে সিমানেই চব বুজাব দা লিটিলত এতিয়া আমি চাওঁ ডিফাৰেন্সটো এগেইন ফিউ আৰু লিটিলৰ মই অলৰেডি ফিউ ডিছকাছ কৰিছোঁ লিটিল কৰিছোঁ লিটিল আৰু ফিউ মাজে ডিফাৰেন্স কি ফিউ আৰ ইউজ বিফৰ কাউণ্টেবল নাউনছ এইখিনি আমি জানো ফিউটো ইউজ হয় কাউণ্টেবল নাউন মানে কি যিখিনি আমি গণিব পাৰোঁ সেইখিনিৰ আগত বহে যেনেকৈ এক্সাম্পল মই দিছোঁ ইয়াত হি হেজ ফিউ ফ্ৰেণ্ডছ তেওঁৰ সামান্য ফ্ৰেণ্ডছ আছে ফ্ৰেণ্ডখিনি আমি গণিব পাৰিম গতিকে এইটো কাউণ্টেবল হৈ যাব লিটিল কি হ'ব লিটিল ইজ ইউজড বিফৰ আনকাউণ্টেবল নাউনছ আনকাউণ্টেবল নাউন মানে গণিব নোৱাৰা যিটো নাউন তাৰ আগতে কি বহিব লিটিল বহিব এক্সাম্পল দিয়া আছে চাওক আই হেভ লিটিল হোপ মোৰ একদম সামান্য আশা আছে আশাখিনি আপুনি কাউণ্ট কৰিব নোৱাৰে আপুনি জুখিব নোৱাৰিব হয় নে নহয় গতিকে এইখিনি ডিফাৰেন্স ফিউ আৰু লিটিল ঠিক আছে এতিয়া আমি ডিছকাছ কৰিম মাছ এণ্ড মেনি মাছ আৰু মেনিৰ কিমান ডিফাৰেন্স কেনেকুৱা ধৰণৰ ডিফাৰেন্স তো চাওক মাছ ইজ ইউজড উইথ ৰিগাৰ্ড টু কোৱান্টিটিজ লগত মাছটো ইউজ কৰা হয় কোৱান্টিটিজ অ'কে কোৱান্টিটিজ লগত বস্তুখিনি মাছ ইউজ কৰা হ'ব যেনেকৈ মাছ ৱৰ্ক ইজ য়েট টু বি ডান মানে বহুত কাম কৰিব লগা বাকী আছে কোৱান্টিটি হয় না কামখিনি এটা কোৱান্টিটি হয় পৰিমাণ হয় এটা পৰিমাণ গতিকে এইখিনি মাছ হৈছে মেনিটো কি হয় চাব মেনি ইজ ইউজ উইথ ৰিগাৰ্ড টু নাম্বাৰৰ ক্ষেত্ৰত কি হ'ব মেনিটো ইউজ হ'ব যেনেকৈ এক্সাম্পল দিয়া আছে মেনি পিপল কেম টু দ্য মিটিং বহুত মানুহ মিটিঙলৈ আহিছিল গতিকে মিটিঙত কি হয় মানুহ যেতিয়া আহিব তেতিয়া এইখিনি কি হয় নাম্বাৰ হিচাপত লোৱা হ'ব কিন্তু কামখিনি পৰিমাণ হিচাপত লোৱা হ'ব গতিকে এইটো কোৱান্টিটি হৈছে মাছৰ লগত আৰু মেনিত কি হৈছে নাম্বাৰ দিয়া হৈছে নাম্বাৰ ইউজ হয় ঠিক আছে এতিয়া ডিফাৰেন্সটো চাওক ইচ এণ্ড এভৰি ডিফাৰেন্সটো কেনেকুৱা ইচ কি হয় ইচ ইজ ইউজ টু মিন অল দেম টেকেন ইণ্ডিভিজুৱেলি ইচটো হয় চব বস্তু মানে ব্যক্তিগত হিচাপত এজন মানুহে লৈ লৈছে তেনেকুৱা ইচ ইজ ইউজ টু মিন অল অফ দেম যিমানে আছে সিমান এজন মানুহে ব্যক্তিগত হিচাপত লোৱাটো এক্সাম্পলটো চালে আৰু ক্লিয়াৰ হ'ব চাওক ইচ অফ দেম ইজ টু বি ব্লেমড ফৰ দ্য এক্সিডেণ্ট প্ৰত্যেকজন মানুহকে সেই এক্সিডেণ্টৰ কাৰণে ব্লেম দিব পৰা যাব তাৰমানে প্ৰত্যেকেই ইণ্ডিভিজুৱেলি এইখিনি যাব ইণ্ডিভিজুৱেলি এজ এ হোল নহয় ব্যক্তিগত বিশেষ হিচাপত সেইখিনি চবৰ ওপৰত এক্সিডেণ্টৰ দুখখিনি যাব গতিকে ইয়াত ইচ আমি ইউজ কৰিছোঁ এভৰিটো চাওক এভৰি ইজ ইউজ টু মিন অল অফ দেম টেকেন ইণ্ডিভিজুৱেলি অৰ গ্ৰুপ অফ অবজেক্টছ কি হৈছে এইটো ব্যক্তিগত হিচাপত এজন ইণ্ডিভিজুৱেলি হিচাপত আৰু ইয়াত প্ৰত্যেকজন হিচাপত ঠিক আছে এভৰি ইজ ইউজ টু মিন অল অফ দেম টেকেন ইণ্ডিভিজুৱেলি এক্সাম্পলটো চাওক এভৰি ইণ্ডিয়ান ইজ এ পিচ লাভিং পাৰ্চন প্ৰত্যেকজন ভাৰতীয় ব্যক্তি এজ এ হোল অল দ্য ইণ্ডিয়ানছ ৰাম ৰহিম ব্যক্তিগত হিচাপত কোৱা নাই তেতিয়া আমি এভৰিটো ইউজ কৰিছোঁ কিন্তু যেতিয়া আমি ব্যক্তিগত হিচাপত এজনকৈ ইউজ কৰিম তেতিয়া আমি ইচ ইউজ কৰিম মই ভাবিছোঁ মই নিশ্চয় অনুমান হৈছে আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া আমি চাম আৰু এনিৰ ডিফাৰেন্সটো কি হয় চাম ইউজ হ'ব ফৰ পজিটিভ এইটো আপোনালোকে বুজি ল'ব চাম ইজ ইউজ ফৰ পজিটিভ যেতিয়া আমি পজিটিভ বস্তু ইউজ কৰিম চাম ইউজ কৰিম এক্সাম্পল দিছে চাম বয়জ আৰ অনেষ্টটো এটা পজিটিভ ৱৰ্ড হয় কিছুমান ল'ৰা অনেষ্ট হয় সাধু হয় সেম তেনেকৈ এনিটো কেতিয়া হ'ব এনি ইজ ইউজ ফৰ কুৱেশ্যনছ এণ্ড নিগেটিভ যেতিয়া আপুনি চেণ্টেন্সত কুৱেশ্যন পাব বা নিগেটিভ চেণ্টেন্স পাব তেতিয়া আপুনি এনি ইউজ কৰিব কিন্তু পজিটিভ চেণ্টেন্স পালে কি হয় চাম ইউজ হয় ঠিক আছে আমি এক্সাম্পল সহ আলোচনা কৰিম কিছুমান MCQ মই আপোনাক দেখুৱাম এক্সাম্পলটো চাওক হি ডিড নট মিট এনি অফ হিজ ফ্ৰেণ্ড ডিড নট দিছ ইজ নেগেটিভ ৱৰ্ড গতিকে নেগেটিভত কি হৈছে এনি ইউজ হ'ব এণ্ড ডু ইউ হেভ এনি ফ্ৰেণ্ড দিছ ইজ ইণ্টাৰগেটিভ চেণ্টেন্স গতিকে কুৱেশ্যন দিয়া আছে ডু ইউ হেভ এনি ফ্ৰেণ্ডছ গতিকে আমি আলোচনা কৰি গম পাইছোঁ কি এনি ইউজ হ'ব কুৱেশ্যন আৰু নিগেটিভ চেণ্টেন্সত বাট পজিটিভত কি হ'ব চাম ইউজ হ'ব ঠিক আছে আমি নেক্সট শ্লাইডলৈ মুভ কৰোঁ অ'কে এতিয়া আৰু কিছুমান বস্তু ইয়াত মই আপোনালোকৰ সুবিধাৰ্থে মই লিখিছোঁ চাওক মেনি কি কেতিয়া ইউজ হয় মেনি মানে কি আচলতে এ লাৰ্জ নাম্বাৰ অফ মতলব বহুত বেছি নাম্বাৰত মেনি ইউজ কৰোঁ কিন্তু যিটো কাউণ্টেবল হয় যিটো আমি গণিব পাৰোঁ তাত আমি মেনি আমি ইউজ কৰিম মাছ কেতিয়া ইউজ কৰিম
মাছটো হ'ব এইটো লাৰ্জ এমাউণ্ট অফ হয় ছেইমে হয় বহুত বেছিকৈ এইটো মেনি আৰু মাছ মানে বহুতেই হয় কিন্তু ডিফাৰেঞ্চটো হয় এইটোৱে মেনিত কাউণ্টেবল মাছত আনকাউণ্টেবল হিচাপত আমি ইউজ কৰিব লাগিব আমি ধৰিব লাগিব আনকাউণ্টেবল যেতিয়া পাম তেতিয়া মাছ বুলি ভাবি ল'ম আৰু কাউণ্টেবল হ'লে আমি মেনি ইউজ কৰিম ঠিক আছে এতিয়া আৰু এটা বস্তু চাওক লটছ অফ সেইটোৱে বুজায় এ লাৰ্জ নাম্বাৰ অফ ঠিক আছে লটছ অফটোৱে লাৰ্জ নাম্বাৰ অফ বুজাব সেইটো কাউণ্টেবলত ইউজ হ'ব আৰু এটা চাওক আপুনি এ লট অফ কি হয় এইটোৱে লাৰ্জ নাম্বাৰ হয় কিন্তু এইটো কাউণ্টেবল আনকাউণ্ট দুইটাই ইউজ হ'ব আমি যেতিয়া MCQ দিম তেতিয়া আৰু এইটো বস্তু ক্লিয়াৰ হৈ যাম এই দুইটাই লাৰ্জ নাম্বাৰ অফ বুজায় কিন্তু লটছ অফ কাউণ্টেবল অনলি বাট এ লট অফ লাৰ্জ নাম্বাৰ বুজায় কিন্তু কাউণ্টেবল আনকাউণ্টেবল দুইটাতে ব্যৱহাৰ হয় নেক্সটত চাওক সেভাৰেল মানে কি মোৰ দেন টু বাট নট মেনি কি কৈছে সেভাৰেল মানে দুটাতকৈ বেছি কিন্তু বহুত বেছি নহয় সেইটো হ'লে সেভাৰেল আমি ইউজ কৰিব লাগিব এতিয়া এইখিনি মষ্ট প্ৰবাবল কুৱেশ্যনছ আছে যিখিনি আমি ডিছকাছ কৰিলোঁ সেইখিনিৰ লগত লিংক ৰাখি মই কিছুমান কুৱেশ্যন আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ চাওক প্ৰথম যিটো প্ৰশ্ন আছে দ্য বয় হেজ ডেছ গুড কোৱালিটিছ আমি অলপ আগত ডিছকাছ কৰিছোঁ আপোনালোকে যদি মই প্ৰিভিয়াছ ভিডিঅ'লৈ যাওঁ ইয়াত আপুনি চাব ইচ পাব আৰু এভৰি পাব চাম পাব এনি পাব মাছ পাব মেনি পাব লটছ অফ এ লট অফ সেভাৰেল এইখিনিৰ পৰা প্ৰশ্ন আহিব দ্য বয় হেজ ডেছ গুড কোৱালিটিজ আনচাৰটো কি হ'ব আপোনালোকে নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই তেতিয়াহ'লে মোৰ প্ৰিভিয়াছ শ্লাইড আপুনি বেক মাৰি ভিডিঅ'টো চাব পাৰে ইয়াৰ আনচাৰ হ'ব চাওক মাছ দ্য বয় হেজ মাছ গুড কোৱালিটিজ কাৰণ গুড কোৱালিটিজটো আপুনি গণিব নোৱাৰিব চাওক ইয়াত কি হৈছে মাছ ইজ এ লাৰ্জ নাম্বাৰ অফ এমাউণ্ট অফ কিন্তু এইটো আনকাউণ্টেবল হয় মানুহজনৰ গুড কোৱালিটি আপুনি জুখিব নোৱাৰিব গতিকে এইটো মাছ হিচাপত ইউজ হ'ব নেক্সটটো চাওক আই গট ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই টিচাৰ্ছ মেনি হ'ব মাছ হ'ব এনি হ'ব লটছ অফ হ'ব কোনটো আপোনালোকে নিশ্চয় গম পাইছে আনচাৰটো মিলাই লওক আপোনালোকে ভাবি লওক এয়া হ'ব আপোনাৰ আনচাৰ এইটো কি হ'ব মাছ এনকাৰেজমেণ্টটো আপুনি গণিব নোৱাৰিব গতিকে ইটছ আনকাউণ্টেবল হয় গতিকে আমি মাছ ইউজ কৰিম তাৰপিছত আমি পাম দেয়াৰ ৱেৰ ডেছ পিপল ইন দ্য ফেয়াৰ কি হ'ব এইটো ডেছ পিপলটো আমি গণিব পাৰিম নে নাই আপোনালোকে ভাবি লওক ইয়াৰ আনচাৰ হ'ব এ লট অফ বহুত বেছি ফেয়াৰত বুক ফেয়াৰ এইবিলাকত বহুত মানুহ হয় গতিকে লাৰ্জ নাম্বাৰ অফ বাট কাউণ্টেবল গতিকে এ লট অফ হৈছে ঠিক আছে নেক্সটটো চাওক ইট টুক হাৰ ডেছ ডেইজ টু ৰিকভাৰ ফ্ৰম হাৰ শ্বক মাছ হ'ব দ্য ফিউ হ'ব দ্য লিটিল হ'ব সেভাৰেল হ'ব আনচাৰটো আপোনালোকে ভাবি লওক মই আপোনালোকৰ ডিছপ্লেত দেখাই আছোঁ দিছ ইজ দ্য আনচাৰ সেভাৰেল হি টুক ডেছ ডেইজ টু ৰিকভাৰ সেভাৰেল দুইতকৈ বেছি কিন্তু বহুত দিন নহয় গতিকে আমি ইয়াত সেভাৰেল ইউজ কৰিছোঁ অকণমান আগত আমি ডিছকাছ কৰিছোঁ নেক্সট চাওক মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্ণ আপ বহুত গেষ্টক ইনভাইট কৰা হৈছিলে কিন্তু কিছুমান মানুহ মানে চব নহয় আৰু বহু সংখ্যক আহিছিলে এইটো কি হ'ব এ ফিউ একদম ফিউ মানে নায়ে কিন্তু কিছুমান মানুহ অহা মানে এ ফিউ সামান্যমান মানুহ ইয়াত উপস্থিত হৈছিলে গেষ্ট হিচাপত আহিছিলে নেক্সট দ্য মেন ইজ ভেৰি ইল বাট ষ্টিল দেৰ ইজ ডেছ হুপ অফ হিজ ৰিকভাৰী ইয়াত কি হ'ব মই অলৰেডি ডিছকাছ কৰিছোঁ কি হ'ব এইটো লিটিল তাৰমানে একদম সামান্য নায়েই আশাটো ক্ষীণেই এনেকুৱা বেমাৰ যে মানুহজনৰ ৰিকভাৰী হোৱাৰ আশাটো একদম কম নম্বৰ 7ত কি দিয়া আছে হি হেজ টু ৰান হিজ ফেমিলি উইথ ডেছ ৰুপিজ হি আৰ্নছ ফিউ এ ফিউ দ্য ফিউ মাছ কি হ'ব আনচাৰটো আপোনালোকে নিশ্চয় ভাবি লৈছে এয়া চাওক দ্য ফিউ কাৰণ হি হেজ টু ৰান হিজ ফেমিলি যিমান ইনকাম কৰে সি সেই চব ইনকাম দি কি হয় ফেমিলিটো চলাব লগা হয় গতিকে যিমানে আছে সিমান দ্য ফিউ সামান্য ইনকাম কৰে মানুহটোৱে কোনোমতে চলায় গতিকে যিমানে আছে সিমানে দ্য ফিউ অ'কে ডিড ইউ মিট ডেছ অফ হিজ ফ্ৰেণ্ডছ আমি ডিছকাছ কৰিছিলোঁ যেতিয়া নেগেটিভ চেণ্টেন্স হ'ব আৰু ইণ্টাৰগেটিভ হ'ব তেতিয়া আমি কি ইউজ কৰিম আপোনালোকৰ মনত নিশ্চয় আছে এয়া চাওক আনচাৰটো এনি নেগেটিভ আৰু ইণ্টাৰগেটিভত হয় গতিকে দিছ ইজ এ নেগেটিভ চেণ্টেন্স চ' হোৱাট উই হেভ টু চুজ এনি ৰাইট নেক্সটত চাওক কুৱেশ্যন নম্বৰ 9 আই ডোণ্ট হেভ ডেছ মানি উইথ মি মোৰ বেছি টকা মোৰ হাতত নাই তাত কি হ'ব নেগেটিভ ৱৰ্ড আছে চেণ্টেন্স আছে কি হ'ব নিশ্চয় আই ডোণ্ট হেভ গতিকে এনি হ'ব কাৰণ নেগেটিভত আমি এনি ইউজ কৰোঁ আৰু নেগেটিভ আৰু ইণ্টাৰগেটিভত এনি ইউজ কৰোঁ এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিশেষ ধন্যবাদ বন্ধুসকল আপোনালোকে অতি মনোযোগেৰে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আৰু কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম
মোৰ ভিডিঅ'খিনি আপোনালোকে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে তাত থকা বেল আইকনটো প্ৰেছ কৰিব যদি বেল আইকনটো প্ৰেছ কৰে তেন্তে মোৰ যিখিনি ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ মোবাইলত অতি সোনকালে